নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে বিয়লিৰ হেডলাইন ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু ইতিমধ্যে আমি আপোনাক জনাই আহিছো কৰোনা ভাইৰাছৰ শেহতীয়া সকলো খবৰ কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ বৰ্তমানেও অব্যাহত আছে ক্ৰমাৎ আগ্ৰাসী ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত সমগ্ৰ দেশত আৰু সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছৰ গণসংক্ৰমণে আৰু এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি প্ৰায় 1,41,00,000 লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু প্ৰায় 6 লাখৰ ঘৰ স্পৰ্শ কৰাৰ পথত মৃত্যুৰ সংখ্যাই ঠিক তেনেদৰে ভাৰততো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে সংক্ৰমণ আনহাতে অসমতো অত্যন্ত ভয়াৱহভাৱে অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গণসংক্ৰমণ আৰু তাৰ সমান্তৰালকৈ মৃত্যুৰ পৰিসংখ্যাও বিশ্ব সমগ্ৰ ভাৰত আৰু অসমৰ শেহতীয়া কৰোনাৰ আপডেট সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ প্ৰতিবেদন COVID-19 বিশ্বক কঁপাই যোৱা বিশ্ব মহামাৰী COVID-19 যোৱা 7 মাহে বিশ্বজুৰি COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 লাখৰ নিচেই কাষ চাপিছে 7 মাহৰ পিছতো কোভিড সংক্ৰমণৰ হাৰ কিন্তু হ্ৰাস পোৱা নাই বৰঞ্চ বৃদ্ধিহে পাইছে বিগত 100 ঘণ্টাত অভিলেখ গঢ়ি বিশ্বজুৰি নতুনকৈ কোভিড আক্ৰান্ত হৈছে 10 লাখৰো অধিক লোক বৰ্তমান বিশ্বজুৰি কোভিড সংক্ৰমিত হোৱা মুঠ লোকৰ সংখ্যা 1,41,00,000 অধিক কোভিড সংক্ৰমণৰ সংখ্যাৰে ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় স্থানত কিন্তু সংক্ৰমণ বৃদ্ধিৰ হাৰেৰে দ্বিতীয় স্থানত থকা ব্ৰাজিলক অতিক্ৰম কৰিছে ভাৰতে এই ধাৰা অব্যাহত থাকিলে আমেৰিকাৰ পিছতে স্থান হ'ব ভাৰতৰ আনহাতে ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড সংক্ৰমিত লোকৰ সংখ্যা শুকুৰবাৰে 24 ঘণ্টাৰ ভিতৰত দেশত বৃদ্ধি পাইছে অভিলেখ সংখ্যক 34,884 কোভিড সংক্ৰমিত 24 ঘণ্টাত 671 গৰাকীৰ মৃত্যুৰে মুঠ নিহতৰ সংখ্যা হ'লগৈ 26,291 আনহাতে দেশৰ কোভিড সংক্ৰমণৰ নতুন অভিকেন্দ্ৰ হৈ পৰিছে বেংগালুৰু হায়দৰাবাদ পুনে মুম্বাই দিল্লী চেন্নাইত কোভিড সংক্ৰমণৰ হাৰ ক্ৰমে হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত কোভিড সংক্ৰমণ ঘটিছে বেংগালুৰু হায়দৰাবাদ পুনেত বেংগালুৰু যোৱা 4 সপ্তাহত গড়ে প্ৰতিদিনে কোভিড সংক্ৰমণ বৃদ্ধি পাইছে 12.9% কোভিড আক্ৰান্ত হৈ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে আহমেদাবাদ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু হিয়া আছিল এখন ভয়াৱহ ছবি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আৰু ঠিক তেনেদৰে আমি ৰাজ্যৰ আপডেট আপোনাক জনাই আহিছো ৰাজ্যতো কৰোনা ভাইৰাছৰ ভয়াৱহ ৰূপ অব্যাহত আছে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 21,864 গৰাকীলৈ বৃদ্ধি পাইছে শুকুৰবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 1,218 গৰাকী লোক এয়া এক নতুন অভিলেখ একেদিনাই সমগ্ৰ ৰাজ্যত 1,218 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰে গুৱাহাটীতে 570 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ইফালে মহানগৰীত দ্ৰুত গতিত বৃদ্ধি পাইছে গণসংক্ৰমণ মহানগৰীত এই পৰ্যন্ত 9,545 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত এই পৰ্যন্ত 51 গৰাকী কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে সুস্থ হৈ ঘৰলৈ উভতিছে 14,105 গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে 7,705 গৰাকী লোক শেহতীয়া সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আগষ্ট মাহ আৰু অধিক ভয়ানক হ'ব কৰোনা ভাইৰাছৰ বাবে আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰত্যেক দিনে বৃদ্ধি পাব কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু এই পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাব বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু শেহতীয়াকৈ একেদিনাই 1,218 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু আমি জনাইছো যে যোৰহাটত উপস্থিত আছে আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচ পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ যোৰহাটৰ পৰা বাজেটত যিবিলাক আঁচনি আমি ঘোষণা কৰিছিলোঁ 1 আগষ্টৰ পৰা তাৰ ৰূপায়ণৰ কামবিলাকত আমি আগবাঢ়িম আমাৰ অৰুণোদয় আঁচনিয়ে হওক বা যিমানবিলাক নতুন নতুন আঁচনি আমি কথা ঘোষণা কৰিছিলোঁ 1 আগষ্টৰ পৰা আমি কোভিডটো চলি থাকিব সমান্তৰালভাৱে বাকী কামবিলাকো আমি আৰম্ভ কৰিম আপুনি স্কেনিং চেণ্টাৰৰ কথা ক'লে কেইটামান কৰা হ'ব যেনেকৈ নগাঁৱত আপুনি 4টা কৈছিলে ডিচিয়ে সিদ্ধান্ত ল'ব ইয়াৰ 19টা ৱাৰ্ড আছে গতিকে 3টা বা 2টা ৱাৰ্ডৰ মাজত এটা স্কেনিং চেণ্টাৰ হ'লে তেতিয়া ৰাইজ মেডিকেলত নাহি
তাতেই ধুনীয়াকৈ দিব পাৰিব, আধা ঘণ্টাৰ ভিতৰত এটা ৰিজাল্ট পাব। কিন্তু সেই ৰিজাল্টটো নিগেটিভ আহিলেও নিগেটিভ বুলি ভাবিব নালাগে, তাৰ পিছত আৰু এটা টেষ্ট হ'ব, তাতে নিগেটিভ হ'লেহে নিগেটিভ বুলি ভাবিব লাগে। গতিকে মই ভাবোঁ যে যি ধৰণে ইয়াত ব্যৱস্থা লোৱা হৈছে, নিজক প্ৰস্তুত কৰা হৈছে, পৰিৱেশটো আমি নিশ্চয় পাৰ কৰিব পাৰিম। আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। স্থায়ী যিখন চিভিলৰ কথা কৈছে ক'ভিড হস্পিটেল, কেতিয়াৰ পৰা ষ্টাৰ্ট কৰা, কিমান? গুৱাহাটীততো আমি কৰিছোঁ, ইয়াত কৰা ইমান সহজ নহয়, লজিষ্টিক কথা বহুত থাকে। তথাপিতো যিমানখিনি পাৰোঁ মই এতিয়া আলোচনা কৰিছোঁ। আজিৰ পৰা আৰম্ভ কৰিলেওতো 10 দিন লাগি যাব। তথাপিতো যিমানখিনি পাৰোঁ আমি কৰিম, যাতে সোনকালে হস্পিটেলখন আমি ইয়াত কৰি পেলাব পাৰোঁ। লকডাউনৰ ক্ষেত্ৰত উপায়ুক্তই সিদ্ধান্ত ল'ব, কিন্তু লকডাউনটো খুলি দিয়াৰ পিছতো আমি আনলক প্ৰচেছটো গ্ৰেজুৱেলি কৰিব লাগিব। যদি গোটেইখিনি একেলগে খুলি দিওঁ দিগদাৰ হ'ব। গতিকে অহা সোমবাৰৰ পৰা গুৱাহাটীত যেনেকৈ আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে অকণমান গ্ৰেজুৱেলি আনলক কৰিব লাগিব। সোমবাৰৰ পৰা গুৱাহাটীৰ আমি আনলক কৰাৰ কাম আৰম্ভ কৰিম। আজি চিফ ছেক্ৰেটাৰী নটিফিকেশ্যন ওলাব, কিন্তু আনলকটো অলপমান শ্ল'লি হ'ব, একেবাৰে গোটেইখিনি খুলি দিয়া নহয়। ইয়াতে আৰম্ভ এনেই হৈছেই, আজিৰ পৰা বেছি ফাষ্টত হ'ব ৰেপিড টেষ্টৰ কাম, যিটোত আধা ঘণ্টাত প্ৰথম ৰিজাল্টটো দিব। তাৰ পিছত যিসকল ৰেপিড টেষ্টত পজিটিভ হ'ল, কনফাৰ্ম পজিটিভ, নিগেটিভসকলক আমি আৰু এটা টেষ্ট কৰিম, যাৰো ৰিজাল্ট আমি 48 ঘণ্টাত দিব চেষ্টা কৰিম। যোৰহাটৰ লেবত যাতে কষ্ট নহয়। নগাঁও জিলাৰ চেম্পল যোৰহাটত আহি আছিল, মই আজিৰ পৰা এইটো হাক দিছোঁ যাতে নগাঁৱৰ চেম্পলখিনি আমি গুৱাহাটীত লৈ যাব পাৰোঁ, কাৰণ 21 তাৰিখে গুৱাহাটীত 3টা নতুন লেব আৰম্ভ হ'ব। তেতিয়া যোৰহাট আৰু গোলাঘাট জিলাৰ কামে আৰু মাজুলী জিলাৰ কামে আমি যোৰহাটত কৰিম, তেতিয়া লেবৰ ৰিজাল্টবিলাকো আমি সোনকালে পাম। 7 দিন লাগিব। বাগজানত মই কালি তিনিচুকীয়া যাম, তাতে লগ পাম। ঠিক আছে। যোৰহাটৰ পৰা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ তেওঁ উল্লেখ কৰিছে সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত কৰোনা ভাইৰাছক লৈ, আৰু গুৱাহাটীক লৈ তেওঁ মন্তব্য প্ৰকাশ কৰিছে। গুৱাহাটীত পৰ্যায়ক্ৰমে আনলকৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ JMCHৰ চিকিৎসক কৰ্তৃপক্ষৰে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে, আৰু শেহতীয়াকৈ JMCHত একাংশ চিকিৎসাকৰ্মীৰ লগতে কেইবাগৰাকী প্ৰসূতি আক্ৰান্ত হৈছে COVID-19ত, আৰু ক'ভিড আক্ৰান্ত প্ৰসূতিৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ অস্ত্ৰোপচাৰ কক্ষৰ। ইতিমধ্যে বিশেষ কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৰহাটত, যিহেতু গুৱাহাটীৰ সমানে সমানে ফেৰ মাৰি গণসংক্ৰমণ বৃদ্ধি পাইছে যোৰহাটত, আৰু শেহতীয়াকৈ যোৰহাটৰ প্ৰায় 75% ক'ভিড ৰোগীৰ দেহত নাই কোনো লক্ষণ। সেয়েহে এতিয়াৰে পৰা ৰোগৰ লক্ষণ থকা COVID-19 সংক্ৰমিত লোককহে JMCHত ভৰ্তি কৰোৱা হ'ব বুলিও তেওঁ ঘোষণা কৰে। আজি মই যোৰহাট মেডিকেল কলেজৰ নতুন আমি যিটো VDRL লেব স্থাপন কৰিব ওলাইছোঁ, 2 এদিনতে হ'ব, তাকো চালোঁ। আৰু ক'ভিড ৱাৰ্ডৰ ভিতৰত গৈ পজিটিভ যিসকল ৰোগীৰ ট্ৰিটমেণ্ট হৈ আছে তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ, আৰু ICUৰ ভিতৰত যি 4গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেওঁলোকৰ লগতো মই কথা বতৰা পাতিলোঁ। এগৰাকী আইতাক বাদ দি বাকী সকলোখিনি সুস্থ হৈ আছে, আৰু যিখিনি আমি ক্ৰিটিকেলি ইল পেচেণ্টৰ কাৰণে ইনজেকশ্যন আদি আমি আনিছিলোঁ সেই গোটেইবোৰ ইয়াত ব্যৱহাৰ হৈ আছে। আৰু সৰু সুৰা 2-এটা কথা আছে যে ভাত খোৱাৰ অলপ টাইমিংটো ইফাল সিফাল হৈছে, কিন্তু তাকে বাদ দি বাকী গোটেইখিনি ভালকৈ চলিছে। আৰু মই ভাবোঁ যে আমাৰ যোৰহাট মেডিকেল কলেজে খুব সুন্দৰভাৱে COVID-19ৰ পৰিৱেশৰ লগত মোকাবিলা কৰিব পাৰিব। কালি কেন্দ্ৰীয় চৰকাৰে আমাক এখন পত্ৰ দিছে যে আগষ্ট মাহৰ ভিতৰত অসমত ক'ভিড ৰোগীৰ সংখ্যা 65,000লৈকে বৃদ্ধি হ'ব। আজিৰ দিনত আমাৰ 21-22 হাজাৰ ৰোগী আছিলে। যদি 65,000 হয়, তাৰমানে গোটেই যিখিনি তৎপৰতা সেইখিনি 3 গুণ ওপৰত যাব লাগিব, যদি তেওঁলোকৰ তথ্যটো শুদ্ধ হয়।
আৰু যদি শুদ্ধ নহয় আমি দুগুণৰ কাৰণে সাজু আছিলোঁ, কিন্তু দিল্লীয়ে কৈছে যে 3 গুণ হ'ব। গতিকে পৰিৱেশৰ লগত মোকাবিলা মাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম, আৰু সকলো যিহেতু কাম কাজ খুব ভাল কৰি আছে, গতিকে আমি সফল হ'ম বুলি মই ভাবোঁ। প্ৰথম কথা, এচিমটমিক আৰু চিমটমেটিক সেই সিদ্ধান্তটো কোনে ল'ব? যে এজন মানুহ প্ৰথম ধৰাত পৰা দিনাখন চবেই এচিমটমেটিক থাকে, পিছত 3-4 দিনৰ আৰু ইতিমধ্যে আমি জনাইছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা উল্লেখ কৰিছে যে সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া, আৰু এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ। আৰু ইতিমধ্যে চূড়ান্ত কৰা হৈছে আনলক প্ৰক্ৰিয়াৰ নিৰ্দেশনা। মুখ্যমন্ত্ৰীৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়, আৰু সেই বৈঠকতে চূড়ান্ত হয় আনলক 1.0ৰ নীতি নিৰ্দেশনাসমূহ। আনলক প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ হ'ব এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবে অতি শীঘ্ৰেই অৰ্থাৎ কিছু সময় পিছতে জনাব নিৰ্দেশনা। আনহাতে আনলক 1.0 কেনে হোৱাটো বিচাৰে সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বিচাৰিছিল ৰাইজৰ সঁহাৰি। মুখ্য সচিবগৰাকীৰ টুইটৰ পিছতে 1400জন লোকে টুইটযোগে জনালে নিজৰ মতামত। গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত কোভিড-19ৰ গণসংক্ৰমণ অব্যাহত আছে। অৱশ্যে গুৱাহাটীত ইয়াৰ প্ৰকোপ সৰ্বাধিক। তেনেস্থলত আনলক কিমান দূৰ যুক্তিযুক্ত অথবা কেৱল লকডাউনে কৰোনাৰ সংক্ৰমণ ৰোধ কৰিব পাৰিব নেকি, এই লৈ প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো 24 মাৰ্চৰ পৰা লকডাউন প্ৰক্ৰিয়া প্ৰায় অব্যাহত আছে। তেনেস্থলতো গুৱাহাটীকে ধৰি অসমত কোভিড সংক্ৰমণ কমাৰ বিপৰীতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু তেনেস্থলত সম্প্ৰসাৰিত লকডাউন কাইলৈ অন্ত পৰিব। সোমবাৰৰ পৰা আনলক 1.0 আৰম্ভ হ'ব, আৰু তাৰ বাবে কুমাৰ সঞ্জয় কৃষ্ণই টুইটযোগে আহ্বান জনাইছিল ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ। ইতিমধ্যে 1400জন লোকে টুইটযোগে প্ৰকাশ কৰিছে নিজৰ মতামত, আৰু ইতিমধ্যে 1400 লোকৰ সঁহাৰি লাভ কৰিছে মুখ্য সচিবগৰাকীয়ে। বিভিন্নজনে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে কেনে হোৱা উচিত গুৱাহাটীত আনলক 1.0ৰ নীতি নিৰ্দেশনাসমূহ। আৰু কিছু সময় পিছতে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিব আনলক 1.0ৰ নিৰ্দেশনাসমূহ। কি থাকিব এই নিৰ্দেশনাত সকলো বিষয় আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম, আৰু তাৰ সমান্তৰালকৈ লকডাউনৰ প্ৰভাৱ সৰ্বস্তৰৰ ওপৰত কেনেদৰে পৰিছে, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ খেলুৱৈসকলে বৰ্তমান কেনেদৰে সময় পাৰ কৰিছে সেই বিষয়ে আপোনালোকক জনাম। তাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্যিক বিৰতি। আপুনি চাই আছে বিয়লিৰ হেডলাইন্স। লকডাউনৰ এই সময়ছোৱাত কি কৰি আছে অসমৰ খ্যাতি সম্পন্ন খেলুৱৈসকলে? খেলুৱৈসকলৰ জীৱনতো লকডাউনৰ প্ৰভাৱ কেনেকুৱা আমি এই মুহূৰ্তত আপোনালোকক জনাম। খেলপথাৰ এৰি এতিয়া খেতি পথাৰত ব্যস্ত হৈ আছে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈসকল। লকডাউনত বন্ধ হৈ আছে খেলপথাৰ, বন্ধ হৈ আছে অনুশীলন। অসমত এতিয়া খেতিৰ বতৰ, বাৰিষাৰ সময়, গতিকে হাত সাৱটি বহি থকা নাই খেলুৱৈসকল। আৰু আজিৰ তাৰিখত সবাতোকৈ চৰ্চিত খেলুৱৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী বক্সাৰ লাভলীনা বুঢ়াগোহাঁই ব্যস্ত খেতি পথাৰত। লকডাউনৰ এই সময়ছোৱাত পিতৃৰ সৈতে খেতি পথাৰত ব্যস্ত হৈ আছে লাভলীনা। সমান্তৰালকৈ আমি দেখুৱাইছো এই দৃশ্য আপোনাক, এক্সক্লুচিভ দৃশ্য নিউজ 18ৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে। 2022 চনৰ টকিঅ' অলিম্পিকলৈ 2021 চনৰ টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে লাভলীনা বুঢ়াগোহাঁই। 2020 চনত অলিম্পিক হোৱাৰ কথা আছিল যদিও কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে 2021 চনৰ জুলাই মাহলৈ পিছুৱাই দিয়া হৈছে অলিম্পিক। আৰু এই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ বক্সাৰ লাভলীনা বুঢ়াগোহাঁই। বৰ্তমান খেলপথাৰ বন্ধ হৈ আছে লকডাউনৰ বাবে, অনুশীলন বন্ধ হৈ আছে, আৰু কিন্তু হাত সাৱটি বহি থকা নাই এইসকল খেলুৱৈয়ে। আমি দেখুৱাইছো পিতৃৰ সৈতে বৰ্তমান লাভলীনা ব্যস্ত হৈ আছে গোলাঘাটৰ বৰপথাৰৰ খেতি পথাৰত। এয়া লাভলীনা বুঢ়াগোহাঁইৰ দৃশ্য আমি দেখুৱাইছো, আৰু তাৰ সমান্তৰালকৈ আমাৰ কেমেৰাত বন্দী হৈছে আন কেইবাগৰাকী খেলুৱৈৰ দৃশ্য। সমান্তৰালকৈ ভাৰতক প্ৰতিনিধিত্ব কৰা আন্তঃৰাষ্ট্ৰীয় ৰোল বল খেলুৱৈ মনীষা বড়ো প্ৰধানো বৰ্তমান ব্যস্ত খেতি পথাৰত। মহানগৰীৰ পাৰ্শ্বৱৰ্তী চপাইডঙত ভূঁই ৰুইছে মনীষাই। খেতি পথাৰত হাতে কামে লাগিছে ৰোল বলৰ অসম টীমেও। আমি মনীষা বড়ো প্ৰধানৰ দৃশ্য এই মুহূৰ্তত আপোনাক প্ৰত্যক্ষ কৰি দেখুৱাইছোঁ। এয়া ভূঁই ৰোৱাত ব্যস্ত হৈ আছে মনীষা বড়ো প্ৰধান। ভাৰতক প্ৰতিনিধিত্ব কৰা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনীষা বড়ো প্ৰধান এনেদৰে ব্যস্ত, আৰু তাৰ সমান্তৰালকৈ খেতি পথাৰত এতিয়া হাতে কামে লাগিছে ৰোল বলৰ অসম টীমেও।
ৰোল বলৰ অসম টীমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সুমন ডেকা, মানস গগৈ আৰু বি কাৰ্গিলো নামি পৰিছে খেতিপথাৰৰ আলি বন্ধাত। পিছ পৰি ৰোৱা নাই অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মন। এক্সক্লুচিভ দৃশ্য লকডাউনৰ সময়ছোৱাত নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এনে কিছু এক্সক্লুচিভ দৃশ্য। মনীষা প্ৰধান, ৰোল বল অসম টীমৰ পুৰুষ খেলুৱৈসকলো বৰ্তমান খেতিপথাৰত ব্যস্ত হৈ আছে। পথাৰৰ আলি বন্ধা কামত, ভূঁই ৰোৱা কামত ব্যস্ত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকল। মানস ডেকা, সুমন ডেকা, মানস গগৈ আৰু বি কাৰ্গিলৰ দৃশ্য আমি দেখুৱাইছোঁ। আৰু পিছ পৰি ৰোৱা নাই অসমৰ ৰোল বলৰ সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনো। বাৰিষাৰ পথাৰত ট্ৰেক্টৰ চলাই মাটি চহাইছে ভূমিধৰ বৰ্মনেও। লকডাউনৰ সময়ত খেলুৱৈৰ ব্যস্ততাৰ এই এক্সক্লুচিভ দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰাত। আমি মনীষা বড়োৰ মন্তব্য আগবঢ়াম। মনীষা বড়ো অত্যন্ত আনন্দিত হৈ পৰিছে খেতিপথাৰৰ এই ব্যস্ততাৰ মাজতে। আমাৰ কেমেৰাৰ সন্মুখত কি মন্তব্য আগবঢ়াইছে মনীষা বড়ো প্ৰধানে শুনোৱা হওক। লকডাউনটো কৰিবৰ কাৰণে একো বিশেষ একো নাই, ঘৰত বৰ হৈ থকাৰ নিচিনা হৈছে। তো সেইকাৰণে ইয়াতে ছাৰেও খেতিৰ কাম কৰি আছে, তো ইয়াতে আহিলোঁ অলপমান। ভাল লাগিছে, প্ৰথমবাৰ কৰি আছোঁ এনেকুৱা। ইণ্ডিয়াৰ টীমত মই ইয়াতে কৰ্ণাটকত খেলিব গৈছিলোঁ, তাতে আছিল 4th এছিয়ান চেম্পিয়নশ্বিপ। এবাৰ ইণ্ডিয়া খেলিছোঁ। নেশ্যনেলৰ কাৰণে গৈছোঁ বহুতো ঠাইতে। লকডাউনৰ সময় মানে এতিয়া চবে জানে যে কৰোণা মহামাৰীৰ ফলত গোটেই বিশ্ববাসী স্তব্ধ হৈ পৰিছে এক প্ৰকাৰৰ। সেই প্ৰকাৰৰ আমি স্পৰ্টছমেন হিচাপে আমাৰ অনুশীলন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ষ্টেডিয়ামসমূহ কোৱাৰেণ্টাইন হিচাপত ব্যৱহাৰ কৰিছে। আমাৰ ছাৰ ভূমিধৰ বৰ্মন ছাৰে যিহেতু খেতিত হেৰি কৰিছে, আজৰি সময় পালে আমিও আহি ছাৰৰ লগত সহায় সহযোগ কৰি দিছোঁ। ভাল লাগিছে, অসমীয়া যুৱক হিচাপে এইখিনি কৰিবলৈ চান্স পাইছোঁ, চান্স পোৱা বুলি ক'ব লাগিব। বহুত সুখী। আগতে তেনেকুৱা হোৱা নাছিলে, প্ৰথমবাৰ। আৰু য'ত মই টিচিং কৰোঁ তাতে এনেই পথাৰত যাওঁ, মাছ মৰা বাছ সেইখিনি আৰু ছাৰৰ আজি সুবিধা পালোঁ, তো ভাল লাগিছে। আৰু অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনৰ ব্যস্ততাৰ কথা আমি জনাইছোঁ। তেওঁ ট্ৰেক্টৰ চলাই মাটি চহোৱাত ব্যস্ত খেতিপথাৰত, আনহাতে শিশু খেলুৱৈসকলকো প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি আগবঢ়াইছোঁ ভূমিধৰ বৰ্মনৰ মন্তব্য। ইয়াত মানে ভাবিলোঁ অলপ খেতিয়ে কৰোঁ, তো মই 9 বিঘা 10 বিঘামান মাটি হ'ব, ধানৰ খেতি কৰিব লৈছোঁ। তো এতিয়া মানে ধান ট্ৰেক্টৰ দি মাটি চহোৱা হৈ গ'ল, এতিয়া ৰোৱনী ৰুই আছে। আৰু প্লেয়াৰ আমাৰ যিখিনি প্লেয়াৰ আছে তেওঁলোকেও আহি আছে, মানে সময় যেতিয়া যাৰ যেনেকৈ সময় হয় তেওঁলোকে আহি ইয়াত খেতিত লাগি গৈছে। ইণ্ডিয়া টিমৰ প্লেয়াৰ কোন কোন আছে? ইয়াত মনীষা আহে, কাৰ্গিলো আহে। ইণ্ডিয়া টিমৰ মানে মনীষা ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে, তাই কাৰ্গিল, বি এ কাৰ্গিল আহে। আহি সময় যেতিয়া পায় তেতিয়া আহি লাগি থৈ গুচি যায়। আৰু ৰাতিপুৱা আহিলে ধৰক আবেলি গুচি যায়। আৰু আপুনি যে এখন স্কেটিঙৰ যে আৰম্ভ কৰিছে অকণমান চপাইডঙত, ইয়াত মানে এখন বাস্কেটবল গ্ৰাউণ্ড আছে চপাইদং, মানে এই বাস্কেটবলখন মানে ইউজলেছ হৈ আছে। তো মই ভাবিলোঁ ইয়াত যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ অল্টাৰনেটিভ স্পৰ্টছ একো নাই, তো ইয়াত আমি সেই ল'ৰা ছোৱালীখিনিক যদি আমি ট্ৰেইনিং দিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা টেলেণ্ট যথেষ্ট ওলাব। সেইটো কাৰণে আমি ইনিচিয়েল ষ্টাৰ্ট কৰিছোঁ, কাৰণ এতিয়া লকডাউন আৰু কৰোণাৰ টাইম, সেইটো কাৰণে আমি প্ৰেক্টিছ আৰম্ভ কৰা নাই। মানে জাষ্ট ল'ৰা ছোৱালীবিলাকৰ নাম ৰেজিষ্টাৰ চেষ্টাৰ এইবিলাক প্ৰচেছবিলাক কৰিছোঁ। মানে লকডাউন খোলাৰ পিছতে আমি ফুল ফ্লেজত প্ৰেক্টিছ আৰম্ভ কৰিম। আমাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ কেমেৰাত বন্দী হৈছে এই সময় এক্সক্লুচিভ দৃশ্য। আৰু আমি জনাইছোঁ যে লকডাউনৰ সৰ্বত্ৰ প্ৰভাৱ পৰিলক্ষিত হৈছে, আৰু আন্তঃৰাষ্ট্ৰীয় খেতি সম্পন্ন খেলুৱৈসকলে কিন্তু সময় অপচয় কৰা নাই, আৰু বাৰিষাৰ বতৰত এনেদৰে হাতে কামে খেতিপথাৰত নামি পৰা পৰিলক্ষিত হৈছে, আৰু সকলোৱে আনন্দ প্ৰকাশ কৰিছে আমাৰ কেমেৰাৰ সন্মুখত। ইফালে আনলক ঘোষণা কৰা হ'ব, সোমবাৰৰ পৰা আনলকৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব মহানগৰীত। এই সমগ্ৰ বিষয় এই মুহূৰ্তত অধিক খবৰ জানিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল, ইতিমধ্যে আমি যি প্ৰতিবেদন প্ৰকাশ কৰিছোঁ, সম্প্ৰচাৰ কৰিছোঁ, আপোনাৰ কেমেৰাত বন্দী হৈছে অসমৰ খেলুৱৈসকল বৰ্তমান ব্যস্ত হৈ আছে খেতিপথাৰত। খেলপথাৰ বন্ধ, অনুশীলন বন্ধ, কিন্তু তেওঁলোকে সময় অপচয় কৰা নাই। লকডাউনৰ সময়ছোৱাত তেওঁলোকে ইতিবাচকভাৱে খেতিপথাৰত নামি পৰা পৰিলক্ষিত হৈছে। আমি লকডাউনৰ কথা পাতিম, কিন্তু খেলুৱৈসকলৰ ব্যস্ততাৰ বিষয়ে আপোনাৰ পৰা পুনতে জানিব বিচাৰিম। বিপুল। জয়ন্ত, চাওক, এতিয়া জুলাই মাহৰ পৰা অহা আগষ্ট মাহলৈকে এই এমাহজোৰা মহাৰণ চলিলেহেঁতেন জাপানৰ ৰাজধানী টকিঅ'ত বিশ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ অলিম্পিক গেমছ।
কিন্তু এই কৰোণাৰ বিভীষিকাৰ বাবে কৰোণা মহামাৰীৰ বাবে আজি যি 2021 চনলৈকে পিছুৱাই দিছে এই অলিম্পিক গেমছ এতিয়া 2021 চনতো হয় নে নাই এক অনিশ্চয়তাত তথাপিও এই সময়ত যিহেতু লকডাউন মাৰ্চ মাহতে আৰম্ভ হৈছিলে এই লকডাউন দিয়াৰ আগতেই জৰ্ডানৰ পৰা যোগ্যতা অৰ্জন কৰি পোনে পোনে গোলাঘাটলৈ আহিছিলে লাভলীনা বুঢ়াগোহাঁই কিন্তু তাৰপিছত তেওঁ পাটিয়ালাৰ কেম্পলৈ যাব পৰা নাই তাৰ বাবে এতিয়া আজৰি সময়ত পুৱা গধূলি অনুশীলন চলাই আছে আৰু দুপৰীয়া ভাগত মাক দেউতাকৰ সৈতে বৰপথাৰত যি গোলাঘাটৰ বৰপথাৰত পথাৰলৈ গৈ এতিয়া খেলপথাৰ নাথাকিলেও খেতিপথাৰলৈ গৈ ভূঁই ৰুইছে অভিভাৱকৰ সৈতে আৰু সমান্তৰালভাৱে আমি দেখুৱাইছিলোঁ যে এক্সক্লুচিভ দৃশ্য যোৱাকালি আমি তেনে দৃশ্য আমি সন্ধিয়া ভাগত আমি পাইছিলোঁ যে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল যি চপাইদঙত অসমৰ ৰোল বল খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মনীষা তেওঁ নিজেই ভূঁই ৰুইছিলে আৰু বাকী পুৰুষ খেলুৱৈসকল কাৰ্গিল বা সুমনে আৰু লগতে মানসে তেওঁলোকে সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনৰ সৈতে একেলগে তেওঁলোকে খেতিপথাৰতে গৈ হাল বাইছিলে আলি কাটিছিলে বা ভূঁই ৰুইছিলে এই ধৰণে তেওঁলোকে দুপৰীয়া সময়খিনি বা বিয়লিৰ সময়খিনি তেওঁলোক খেতিপথাৰত ব্যস্ত আছিলে ভূমি বৰ্মন অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক তেওঁ আগতে আমাৰ দৈনিক অসম কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আছিলে তাৰপিছত তেওঁ সেই চাকৰিৰ পৰা অব্যাহতি লৈ এতিয়া অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে ক্ৰীড়া সংগঠকৰ দায়িত্ব পালন কৰি আছে আমি সকলোৱে অসম অলিম্পিক সন্থাকে লৈ সকলোৱে আনন্দ প্ৰকাশ কৰিছে যে এই লকডাউনৰ খেলপথাৰ বন্ধ থকা সময়ত খেলুৱৈসকলে তেওঁৰ পদাংক অনুসৰণ কৰি গৈ চপাইদঙৰ যি খেলপথাৰত তেওঁলোকে যি ধৰণে ভূঁই ৰুইছে খেলুৱৈসকলে বা আলি কাটিছে বা বোকাৰ মাজত তেওঁলোকে যিধৰণে মাটি চহাইছে এইখিনি দেখি সকলোৱে সন্তোষ প্ৰকাশ কৰিছে আৰু এই খেলুৱৈসকলে তেওঁলোকে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁলোকে চেম্পিয়ন সন্মান অৰ্জন কৰিছিলে সাব গেমছত সেই খেলুৱৈসকলে তেওঁলোকে যে আজি খেতিপথাৰত থাকি আৰু পুৱা গধূলি যে ঘৰতে তেওঁলোকে অনুশীলন চলাইছে খুব ভাল কাম কৰিছে এইখিনি আৰু এই মুহূৰ্তত আমি এক্সক্লুচিভ দৃশ্য আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি দেখুৱাই আছোঁ আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু আমি এই ঠাইলৈ গৈ আমি খেলুৱৈসকলৰ সেই দৃশ্য আমি আমাৰ কেমেৰাত আবদ্ধ কৰিছিলোঁ আৰু সমান্তৰালভাৱে এই যিহেতু লকডাউন জয়ন্ত এই সময়ছোৱাত আমি কথা পাতিছিলোঁ হিমা দাসৰ সৈতে হিমা দাসে পাটিয়ালাতে আবদ্ধ হৈ থাকিলে তেওঁ তাত এতিয়া চাইকেল চলাই আছে চাইক্লিং কৰিছে চাইকেল ভেলোড্ৰামত তেওঁ তাত অনুশীলন চলাই আছে আৰু বহু দিনৰ পিছত শিৱ থাপাই তেওঁৰ বৰচলা তেজপুৰৰ বৰচলাৰ ঘৰলৈ গৈ তেওঁ ককাকৰ ঘৰলৈ গৈ তাত আজৰি সময় কটাইছে তাতো তেওঁ খেতিৰ কামত ব্যস্ত হৈ আছে মুঠৰ ওপৰত অসমৰ যিসকল সফল খেলুৱৈ তেওঁলোকে এনেই বহি থকা নাই তেওঁলোকে বাৰিষাৰ সময়ত তেওঁলোকে খেতিপথাৰলৈ গৈ খেতিৰ কামত লাগিছে যদিও খেলপথাৰ বন্ধ আৰু এইখিনি কথা যে ভাল যে সকলোৱে এই ধৰণে সহায় সহযোগ কৰিছে অভিভাৱকক বা যি খেলৰ কৰ্মকৰ্তাসকলক আৰু আমি পুনৰ এবাৰ কৈছোঁ যে মনীষা তেওঁ বিগত সময়ত সাব গেমছৰ চেম্পিয়ন ভাৰতীয় মহিলা দলত ফাইনেলত 4টাকৈ গ'ল দিছিলে ৰোল বলত আৰু সেইগৰাকী খেলুৱৈ ইমান আনন্দ মনেৰে তেওঁ একেৰাহে এসপ্তাহ ধৰি তেওঁ খেতিপথাৰত লাগি আছিলে আৰু ভূমি বৰ্মন তেওঁ অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক তেওঁ ট্ৰেক্টৰ লৈ নিজে মাটি চহাইছিলে আৰু বাকী কাৰ্গিল হওক সুমন হওক মানস হওক তেওঁলোকে আলি কাটি তেওঁলোকে খেতিপথাৰত ব্যস্ত থাকি তেওঁলোকে দিনৰ দিনটো তেওঁলোক তাত আছিলে আৰু আমি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কৰোঁ এই গোটেই খেলুৱৈসকলে যি ধৰণে এই খেলপথাৰ বন্ধ থকা সময়ছোৱাত তেওঁলোকে খেতিপথাৰত ব্যস্ত থকাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছে আৰু অনাগত দিনত এতিয়া কাইলৈ মাজনিশালৈকে লকডাউন চলিব পৰহিৰ পৰা আনলক 1 আৰম্ভ হ'ব তেওঁলোকে সেই সময়ত কিন্তু আশা কৰিছে যে খেলপথাৰবোৰ বা জিমবোৰ খুলি দিব যদি খেলপথাৰো বন্ধ হৈ থাকে জিম যদি থাকে তেনেহ'লে জিমত তেওঁলোকে অনুশীলন কৰিব পাৰিব মুঠৰ ওপৰত এই কৰোণা ভাইৰাছৰ এই কৰোণাৰ গণসংক্ৰমণৰ সময়ত জয়ন্ত এই আটাইখিনি খেলুৱৈ এতিয়া খেলপথাৰ নাপাই খেতিপথাৰতে জঁপিয়াই পৰিছে জয়ন্ত নিশ্চয়কৈ খেলপথাৰ নাপাই খেতিপথাৰত জঁপিয়াই পৰিছে বিপুল অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি আমাক জনাইছে বা এইখিনি দৃশ্য আপুনি আমাক জনাইছে বিশেষকৈ যিখন ছবি আমি চাওঁ গোলাঘাটৰ বৰপথাৰত লাভলীনা বুঢ়াগোহাঁই পিতৃৰ সৈতে বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁলোকে কি কথা প্ৰকাশ কৰিছে বিপুল আপোনাৰ সন্মুখত তেওঁলোক কেৰিয়াৰক লৈ কিমান উদ্বিগ্ন এই কৰোণা ভাইৰাছৰ এই জটিল সময়ছোৱাত চাওক জয়ন্ত অলপ মনত দুখ লাগে ক্ৰীড়া সাংবাদিক হিচাপে যে এই সময়ত জাপানৰ ৰাজধানী টকিঅ'ত দপদপাই থাকিলেহেঁতেন বিশ্বৰ আটাইখিনি খেলুৱৈ তাত অৱতৰণ কৰিলে হয় অনুশীলন চলালে হয় আৰু এই এমাহজোৰা যুদ্ধত অৱতীৰ্ণ হ'লে হয় তাত আমাৰ যোদ্ধা হিচাপে থাকিল হয় অসমৰ গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী অসমৰ সুযোগ্য সন্তান যি লাভলীনা কিন্তু যিহেতু অলিম্পিক নহ'ল এই বছৰ গতিকে তেওঁ গোলাঘাটত আছে আমি অলপ সময় আগতেও কথা পাতিছিলোঁ তেওঁ কৈছে যে পুৱা গধূলি মই নিজে অনুশীলন চলাইছোঁ স্কিপিং কৰিছোঁ ফ্ৰী হেণ্ড প্ৰেক্টিছ কৰিছোঁ আৰু
আজৰি সময়ত তেওঁ খেতিপথাৰত গৈছে আৰু বিভিন্ন সময়ত তেওঁ পৰিয়ালৰ লোকৰ লগত দীৰ্ঘদিন এই 2 মাহ 3 মাহ কটাবলৈ পাই নিজে আনন্দ অনুভৱ কৰিছে। কিন্তু এয়া নহয় যে তেওঁ বহি আছে, তেওঁ যিহেতু তেওঁ বিশ্বৰ এতিয়া 3 নম্বৰ স্থানৰ খেলুৱৈ আইবা ৰেংকিঙত, গতিকে তেওঁ পূৰ্ণ প্ৰস্তুতি চলাই আছে। পুৱা আৰু গধূলি তেওঁ সময় কোনো ধৰণে নষ্ট কৰা নাই। কিন্তু দুপৰীয়া যিখিনি সময় পায় 12 বজাৰ পৰা 3 বজালৈকে সেইখিনি সময়ত তেওঁ পৰিয়ালৰ লোকৰ সৈতে খেতিপথাৰলৈ গৈ ভূই ৰোৱা কামত তেওঁ ব্যস্ত আছে। জয়ন্ত। নিশ্চয় বিপুল, মই শেহতীয়াকৈ যে গুৱাহাটীৰ পৰিস্থিতি বা অসমৰ পৰিস্থিতি সেই সন্দৰ্ভত জানিব বিচাৰিম। আপুনি খেলুৱৈসকলৰ মনোভাৱৰ কথা জনাইছে, তেওঁলোকৰ ব্যস্ততাৰ কথা সবিস্তাৰে আমাৰ দৰ্শকসকলক জনাইছে। সোমবাৰৰ পৰা গুৱাহাটীত প্ৰযোজ্য হ'ব আনলক 1.0 আৰু কিছু সময় পিছতে হয়তো ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিব নিৰ্দেশনা আনলক 1.0। গতিকে বিভিন্নজনৰ পৰামৰ্শ গ্ৰহণ কৰিছে নিজৰ টুইটাৰ একাউণ্টত কুমাৰ সঞ্জয় কৃষ্ণই। গতিকে বিভিন্ন জল্পনা কল্পনাতে আনলক 1.0 লৈ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত। কিন্তু সমান্তৰালকৈ আহিব বৃহৎ প্ৰত্যাহ্বান সমগ্ৰ মহানগৰীৰ বাবে, সমগ্ৰ ৰাজ্যৰ বাবে। চাওক জয়ন্ত, এইটো আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। যিহেতু অহা কাইলৈ মাজনিশালৈকে 9 বজালৈকে এই লকডাউন চলি থাকিব আৰু এই লকডাউনৰ সময়ছোৱাত আজি বিয়লি ভাগত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াই তেখেতে জনতা ভৱনত সাংবাদিকক সম্বোধন কৰিব, তাত গোটেই কথাখিনি জনাব। কিন্তু তাৰ প্ৰাক মুহূৰ্তত আজি যিহেতু শনিবাৰ, তেখেতে বৃহস্পতিবাৰে ৰাতি 9 বজাত এটা টুইট কৰিছিলে যে এইবাৰ গুৱাহাটী মহানগৰীৰ জনসাধাৰণ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ পৰা তেখেতসকলে বিভিন্ন ধৰণে পৰামৰ্শ বিচাৰিছিলে। আৰু আমিও আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু আমি বিভিন্ন ঠাই গুৱাহাটী মহানগৰৰ খানাপাৰা, 6 মাইল, বেলতলা, চানমাৰী এই বিভিন্ন অঞ্চললৈ গৈ ৰাইজৰ আমি পৰামৰ্শ লৈছিলোঁ যে আপোনালোকে চৰকাৰক কি ক'ব। কিন্তু বিভিন্নজনে কৈছিলে যে আমি যিহেতু পদপথত ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী বা দিন হাজিৰা কৰোঁ বা দোকান চলাই আছোঁ, গতিকে এই লকডাউনটোত প্ৰত্যাহাৰ কৰিব লাগে আৰু প্ৰত্যাহাৰ কৰি আনলকৰ মাজতে কিছু শিথিলতাৰ ব্যৱস্থা কৰি মুঠৰ ওপৰত তেওঁলোকক পেটে ভাতে চলিবৰ কাৰণে এটা সুযোগ দিব লাগে। নহ'লে তেওঁলোকে কৈছে যে আমি 4 মাহৰ 5 মাহৰ ঘৰ ভাড়া দিব পৰা নাই, আমি আমাৰ যি সন্তানৰ কাৰণে আমি ফল মূল কিনিব পৰা নাই, ভাত দুসাঁজ যোগাৰ কৰাৰ কাৰণে অসুবিধা হৈছে। এইখিনি তেওঁলোকৰ সৰ্বসাধাৰণ লোকৰ প্ৰতিক্ৰিয়া। আৰু তাৰপিছতে আমি নিযুত অসম নৰ্থ ইষ্টত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে সেই তেওঁলোকৰ যিবোৰ বাইট বা ইণ্টাৰভিউ আমি আমাৰ দৰ্শকক আমি দেখুৱাইছিলোঁ, সকলোৱে কৈছিলে, গৰিষ্ঠ সংখ্যক লোকে কৈছিলে যে এই কৰোণা মহামাৰীৰ মাজত তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব, মাস্ক পিন্ধিব। কিন্তু তেওঁলোকক এই লকডাউনৰ সময়ত শিথিলতা কৰি দি আনলকৰ সময়ত তেওঁলোকক ব্যৱসায় কৰিবলৈ দিব লাগে, যাতে তেওঁলোকে নিজৰ সংসাৰখন বা ভাড়া ঘৰৰ পইচা দি গুৱাহাটী মহানগৰীত যাতে তেওঁ দুবেলা দুসাঁজ খাই চলিব পাৰে, এইটো তেওঁলোকে কিন্তু অসম চৰকাৰক ৰিকুৱেষ্ট কৰিছিলে। গতিকে আজি কিছু সময় পিছত মুখ্য সচিব ডাঙৰীয়াই যিখন সংবাদমেল দিব, তাত আমি জানিব পাৰিম যে ৰাইজৰ আচলতে সেই পৰামৰ্শ তেখেতসকলে বা ৰাজ্য চৰকাৰে কিমান দূৰ গ্ৰহণ কৰে। জয়ন্ত। ধন্যবাদ বিপুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আপোনাক অত্যন্ত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত উদয় হৈছে। ৰাইজৰ স্বাৰ্থলৈ চাই, জনতাৰ স্বাৰ্থলৈ চাই বা অসমৰ অৰ্থনীতিৰ স্বাৰ্থলৈ চাই আৰু কৰোণা ভাইৰাছৰ ভয়াৱহতালৈ চাই ৰাজ্য চৰকাৰে আনলক 1.0 ক্ষেত্ৰত কি এক বেলেঞ্চ নীতি গ্ৰহণ কৰে সেয়া অত্যন্ত লক্ষণীয় হ'ব। আৰু আজি জাৰি কৰা হ'ব আনলক 1.0 নীতি নিৰ্দেশনা। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিব এই নিৰ্দেশনা আৰু এই ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰিছে ৰাইজৰ মতামত। খবৰধাৰ অব্যাহত থাকিব। বিয়লি হেডলাইন্সত লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি।